নহয় নহয় ৰাজনৈতিক ষড়যন্ত্ৰ নহয়, মেডিকেল মাফিয়াৰ কাম হয়। আৰু লণ্ডনত বহি থকা এজন অসমীয়া গম পাই মোৰ বকিয়ে থাকে, গোটেইখিনি তেওঁৰ মানুহ হয়। গতিকে ৰাজনৈতিক ষড়যন্ত্ৰ একো নাই, ৰাজনীতি একো নাই। হয় হয়, ৰাতি 12:30 মানত ফোন কৰিছিল আৰু ক'লে পাঠক বাবু আপোনাৰ ইমিডিয়েট এখানে বাংগালে শিফট হয়ে যায়। আৰু আধা হিন্দী আধা অসমীয়া আধা বঙালী তেনেকৈ তেওঁ কৈছে। ইমিডিয়েট আমি জাগা য'তে লাগে আপোনাক দিম, ফুল একমডেশ্যন দিম, পাৰ্মানেণ্ট একমডেশ্যন য'তে লাগে আপুনি শিফট হৈ যাওক ইমিডিয়েট। মই আজি যিটো উৎসাহ দেখিছোঁ মানুহৰ মাজত, তেনে উৎসাহততো মোৰ মন নাযাব। কিবা চৰকাৰৰ বাধ্যতা থাকিব পাৰে, মই সেইটো নাজানো। মই বাহিৰৰ মানুহ, মই ৰাইজৰ মানুহ। চৰকাৰে নিদিলেও যোৱাকালি মোক ৰাইজে তাতে প্ৰথম অৱস্থাত যিখিনি আছিল ৰাইজে উদ্ধাৰ কৰিছে, আৰু ছেকেণ্ড টাইমটো প্ৰশাসনৰ মানুহে উদ্ধাৰ কৰিছে, প্ৰথমবাৰ ৰাইজে মোক উদ্ধাৰ কৰিছে। কিহৰ ছেক্ৰেটাৰী তেওঁ? কিহৰ ছেক্ৰেটাৰী? কোন এই সব ছেক্ৰেটাৰী কোন হয়? শ্ৰী অভিনৱ জ্যোতি দাস, ছেক্ৰেটাৰী নিউয়ৰ্ক ফাউণ্ডেশ্যন। এখন গভৰ্ণমেণ্ট লেটাৰ হয়। শ্ৰী অভিনৱ দাস, শ্ৰী অভিনৱ জ্যোতি দাস তেখেত হ'ল আমাৰ যিজনে মানে যিকেইজন ব্যক্তি অৰ্গেনাইজ কৰিছিল তেওঁলোকৰ ছেক্ৰেটাৰী হয়। এইজন তাৰ লগত কোনো লেনদেন নাই। তেওঁ বাহিৰৰ ব্যক্তি, তাতে খাপ পিটি ৰৈ আছিল, আৰক্ষী প্ৰশাসন যোৱাৰ লগে লগে আমাৰ ওপৰত এটেক কৰি দিলে। মই পৰহিয়ে গম পাইছিলোঁ। মোক আপোনালোকৰ নিচিনা মিডিয়া বন্ধু তাতে আছে, তেওঁলোকে কৈছিল দাদা আপোনাৰ ওপৰত এটেক হ'ব পাৰে, কিন্তু সাৱধান থাকিব। মই আগৰ দিনা ৰাতি দিছোঁ পোষ্ট ফেচবুকত। মোক আগৰ দিনা ৰাতিয়ে কৈছে তাৰে মানুহে, মিডিয়া বন্ধু, যে আপোনাৰ ওপৰত এনেকুৱা এটেক হ'ব পাৰে, আপুনি সাৱধান থাকিব।